হেল্ল' ৱেলকাম টু অসমীয়া ডিজিটেল। আজি আমি এইটোৱে তোমালোকৰ ক্লাছ 6ৰ অসমীয়াৰ যোন নতুন কিতাপ যিখন তোমালোকৰ নতুনকৈ কিতাপ দিছে উন্মেষ, এই উন্মেষখনৰ তোমালোকৰ যিটো 1 নম্বৰ পাঠ হয়, পাঠ নম্বৰে কি আছে? প্ৰথমতে আমাৰ দেশ। এই আমাৰ দেশ যিটো তোমালোকৰ কবিতা আছে, এই কবিতাটো আজি আমি সুন্দৰকৈ পঢ়িম, আবৃত্তি কৰিম আৰু লগতে সুন্দৰকৈ আমি কবিতাটো কি ক'ব বিচাৰিছে সুন্দৰকৈ আমি আলোচনা কৰি যাম। তোমালোকে ভালকৈ বুজিবও পাৰা আৰু লগতে তোমালোকৰ যিকোনো প্ৰশ্ন আহিলে ইয়াৰ পৰা প্ৰশ্নবিলাকৰ উত্তৰবিলাক তোমালোকে নিজে নিজে কৰিব পাৰা, ঠিক আছে? আৰু তোমালোকৰ প্ৰশ্ন উত্তৰ বা তোমালোকৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়া আছে সেইবিলাকৰ ওপৰতো ভিডিঅ' বেলেগকৈ বনোৱা থাকিব। তোমালোকে সেইটো ভিডিঅ' চাব বিচাৰিলে এইটো ভিডিঅ'ত তলত ডেছক্ৰিপশ্যন দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। বাৰু এতিয়া আজি আমি প্ৰথমতে এবাৰ পঢ়ি ল'ম, তাৰপিছত আমি সুন্দৰকৈ বুজিম, ঠিক আছে? কি হয় আমাৰ দেশ? আমাৰ দেশ বুলি ক'লে আমি কি হ'ব? দেশখনৰ কথা বুজিম ন। আমাৰ দেশখনৰ নাম কি হয়? ভাৰতবৰ্ষ। আৰু আমাৰ ৰাজ্যখনৰ নাম কি হয়? অসম। কিন্তু আমাৰ জন্মভূমি, আমাৰ ঠাইখন হৈছে অসম। গতিকে এই কবিতাত তোমালোকৰ অসমখনৰ কথাই সুন্দৰকৈ কোৱা আছে। আমাৰ দেশ হিচাপে, আমাৰ জন্মভূমি হিচাপে অসমখনৰ যি সৌন্দৰ্য, যি সুন্দৰতা, যি গৰিমা, সেইবিলাকৰ বিষয়ে মানে এই কবিতাটোত সুন্দৰকৈ বৰ্ণনা কৰিছে কবিয়ে। গতিকে আমি কবিতাটো এবাৰ পঢ়ি লওঁ। কি কৈছে? আমাৰ দেশ। ভাৰত আমাৰ দেশ। আমাৰ দেশখনৰ নাম কি হয়? ভাৰত, হয়নে? ভাৰত আমাৰ দেশ। অসম ইয়াৰ উত্তৰ পূব দিশত অৱস্থিত। আমি জানো যে আমাৰ অসমখন ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত। অসম আমাৰ জন্মভূমি। আৰু আমাৰ জন্মভূমি কি হয়? কৈছে অসমখন আমাৰ জন্মভূমি হয়। নিজৰ দেশ তথা জন্মভূমি সকলোৰে আপোন আৰু আদৰৰ, হয়নে? নিজৰ দেশখন বা জন্মভূমি সকলোৰে নিজৰ আপোন বা আদৰৰ কৈছে। নিজৰ দেশ আৰু জন্মভূমিক আমি সকলোৱে ধুনীয়া আৰু গৌৰৱৰ ঠাই বুলি অনুভৱ কৰোঁ। অতীজৰে পৰা আমাৰ দেশখন সাহিত্য, সংস্কৃতি, দেৱ দেৱতা, ঋষি মুনি আৰু গুণী জ্ঞানী লোকৰ বাবে বিশ্বত পৰিচিত। কি কৈছে? অতীতৰ পৰা আমাৰ দেশখনৰ যি সাহিত্য সংস্কৃতি, দেৱ দেৱতা, ঋষি মুনি বা জ্ঞানী গুণী লোকৰ বাবে গোটেই বিশ্বতে পৰিচিত। ইয়াৰ প্ৰাকৃতিক শোভা, ভৌগোলিক বৈচিত্ৰ্য আদিয়ে আমাৰ দেশ তথা জন্মভূমিক কেনেদৰে মনোমোহা কৰি তুলিছে কবিতাটোৰ জৰিয়তে সেই কথা প্ৰকাশ পাইছে। কৈছে আমাৰ অসমখনৰ কথাই সুন্দৰকৈ এই কবিতাটোত, আমাৰ দেশৰ কবিতাটোত সুন্দৰকৈ বৰ্ণনা কৰিছে। গতিকে তাৰ কথা আমি এবাৰ পঢ়ি লওঁ কবিতা, ঠিক আছে? পঢ়া আৰু আবৃত্তি কৰা আগতে তোমালোকে খুব পঢ়িবা কবিতাটো, যাতে তোমালোকে ভালকৈ সুন্দৰকৈ উচ্চাৰণ কৰি পঢ়িবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে যদি পঢ়াত কিবা অসুবিধা পাইছা এবাৰ চাই যোৱা ভালকৈ, আৰু কবিতাটো আমি কিনো কৈছে কবিতাৰ জৰিয়তে সেইটো এবাৰ আমি সুন্দৰকৈ আলোচনা কৰিম, বুজিবলৈ চেষ্টা কৰিম, হ'বনে? ঠিক আছে, প্ৰথমে এবাৰ আমি পঢ়ি লওঁ। আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধায় অপূৰ্ব সাজ। কি কৈছে? আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ, 6 ঋতু আহি আলফুল কৰি পিন্ধায় অপূৰ্ব সাজ। তাৰপিছতে পাতকায়ে মেলে কলা চলিতাৰি, অৰুণ উদয় তাত, লুইতে পখালি চৰণ দুখনি, দিয়ে ৰিহাখনি গাত। খুব সুন্দৰ ছন্দ মিলাই মিলাই কবিতাটো লিখিছে, হয়নে? শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ, কুলু কুলু কৰি আহে জান জুৰি, লয় হাতে হৰি হাৰ। শোভিছে বুকুত খাচীয়া পৰ্বত, বৈছে অমৃত ধাৰা, আৰু কতগিৰি আছে শোভা কৰি, আচলতে নাচে তৰা। আমাৰ দেশৰ ৰূপ মনোহৰ, তাৰ যে উপমা নাই, অসমা সুষমা মুনি মনোৰমা, আমাৰ চেনেহী আই। নানা গুণগান সুমধুৰ মাত, পুৰাণত ভাৰতত, দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। কৈছে শুদ্ধ মনে চিত্তে ৰূপে ৰখে গীতে, ধনে ধানে পুষ্পে ভৰা, স্বৰ্গতো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা। নুগুচে হেঁপাহ চাওঁ চকু ভৰি, ভুৱন মোহিনী বেশ, অসম অসম সোণৰ অসম, জননী আমাৰ দেশ। কবি কোন হয়? অতুল চন্দ্ৰ হাজৰিকা। এইটোৰ বিষয়ে আমি ইয়াত লিখা আছে, পঢ়িম। প্ৰথমতে আমি এতিয়া কবিতাটো এবাৰ সুন্দৰকৈ বুজি লওঁ, কিনো কৈছে কবিতাৰ জৰিয়তে কবিয়ে, সেইটো আমি বুজিবলৈ চেষ্টা কৰোঁ, ঠিক আছে? এবাৰ আমি পঢ়িলোঁ নহয়, এবাৰ আমি লাহে লাহেকৈ বুজিবলৈ চেষ্টা কৰোঁ, ঠিক আছে? আমি কৈছোঁ নহয় আমাৰ দেশ। আমাৰ দেশ বুলি কৈছে আমাৰ দেশখন, আমাৰ জন্মভূমি, সিহঁতৰ কথা বুজোঁ, হয়নে? কিন্তু ইয়াত আমাৰ দেশ বুলি আমাৰ অসম, ভাৰত আমাৰ দেশ হয়, কিন্তু অসমখনৰ কথা ইয়াত সুন্দৰকৈ
অসম আমাৰ দেশ হিচাপে জন্মভূমি হিচাপে ইয়াত কবিয়ে সুন্দৰকৈ অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য সংস্কৃতি সৌন্দৰ্য এইবিলাকৰ বিষয়ে সুন্দৰকৈ কবিতাটোত কবিয়ে প্ৰকাশ কৰিছে কি কৈছে চোৱা আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ ছয় ঋতু আহি আলফুল কৰি পিন্ধায় অপূৰ্ব সাজ কি কৈছে আমাৰ দেশত তোমালোকে কবিতাটো যি চোৱা আমাৰ কবিতাটো চাওঁতে ইয়াত কিছুমান দেখিবা এই অসমখনৰ এখন মেপ দিছে নহয় এখন মেপ ধৰিলা আমাৰ দেশৰ মুকুট মূৰৰ হিমালয় গিৰিৰাজ আমাৰ দেশৰ মূৰৰ মুকুট মানে কি তোমালোকে যেতিয়া আমি মুকুট ৰজাবিলাকে মুকুট পিন্ধে ন যেতিয়া ফেশ্বন ডিজাইনাৰ সেইবিলাকতো মুকুট হিৰৰ মুকুট যিটো মুকুট হয় হিৰৰ মুকুটটো সেইটো এটা খুব এটা গৌৰৱৰ বা এটা গৌৰৱৰ্থী বস্তু হয় কি হয় মুকুটটো এটা সন্মানৰ বস্তু হয়নে গতিকে সেই মুকুট আমাৰ মূৰত ঠাইত মুকুটটো ৰজাৰ যি মুকুট থাকে বা এই মুকুট কথা কৈছে আৰু এই টুপিটো সেই মুকুট আমাৰ দেশৰ হিমালয় যি পৰ্বত আছে সেই হিমালয় পৰ্বতখনে আমাৰ দেশৰ মূৰৰ মুকুট হিচাপে সুন্দৰকৈ আছে কৈছে মানে হিমালয় গিৰি মানে কি পৰ্বত হয়নে পৰ্বতৰ ৰাজ মানে ৰজা আৰু আমাৰ হিমালয় পৰ্বতে আমাৰ দেশৰ মূৰৰ মুকুট হৈ আছে মানে সুন্দৰকৈ ছয় ঋতু আহি আলফুল কৰি পিন্ধায় অপূৰ্ব সাজ কৈছে আৰু কি কৈছে ছয় ঋতু আহি মানে আমাৰ ঋতু কেইটা হয় ছটা হয়নে এতিয়া ছয় ঋতু বুলি কৈছে ছয় ঋতু কেইটা কি হয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত মানে এটা আমাৰ ছটা আমাৰ ঋতু আছে আৰু প্ৰতিটো ঋতুতে কি হয় সিজনতে কি হয় বাৰিষা কালত আছে বসন্ত কালত কি হয় গছবিলাক সুন্দৰ নতুন কুঁহিপাত মেলে হয়নে সেউজীয়া হৈ উঠিলে চাইফালে তাৰপিছত বাৰিষা বতৰ আহে বৰষুণ পায় শীতকালত কিছুমান সুন্দৰ ফুলেৰে কি গছবিলাক যিবিলাক অৰ্কিড হয় সেইবিলাক উপচি পৰে এনেকৈ বসন্ত কালতো ফুল ফুলে এনেকৈ মানে আচলতে কি হয় কৈছে প্ৰতিটো ছটা ঋতু যিটো ছটা ঋতু হয় প্ৰতিটো ছিজনতে কি হয় আমাৰ যিটো আমাৰ পৰিৱেশ হয় প্ৰাকৃতিক সৌন্দৰ্য সেইটো অলপ বেলেগ হয় গতিকে সেই যেন ছটা ঋতুৱে বেলেগ সময়ত আমাৰ যিখন দেশ হয় এই আমাৰ দেশখন আমাৰ ঠাই সেই ঠাইখনৰ যেন নতুন সাজেৰে আমাৰ দেশখনক কি কৈছে সজাই পৰালে অপূৰ্ব সাজেৰে মানে সুন্দৰ সাজেৰে যেন সেই ছটা ঋতুত প্ৰত্যেকটা ঋতুতেই বেলেগ সাজেৰে যেন আমাৰ দেশখনত অপূৰ্ব সাজেৰে সজাই তুলিছে সেইটো এটা কৈছে তাৰপিছত কৈছে পাত কাই মেলে কলা চুলিতাৰী অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰেহাখনি গাত কি কৈছে আৰু পাতকাই মেলে কলা চুলিতাৰী পাতকাই পৰ্বত এই তোমালোকে এইটো দিশত দেখুৱাইছা পাতকাই পৰ্বতখন সেই পাতকাই পৰ্বতৰ যি গছ গছনি আছে বা তাৰ খনিজ সম্পদ আছে সেইবিলাকৰ পৰা দিশো কৈছে তোমালোকৰ সেই গছ গছনিবিলাকে যেন কলা চুলিতাৰীয়ে যেন মূৰৰ চুলি কলা একদম সুন্দৰ সেউজীয়া চুলি কোচাৰ দৰে সেই পাতকাই পৰ্বতখনে আমাৰ দেশখনৰ সৌন্দৰ্য বঢ়াইছে এইটো আৰু তাত কি হৈ গৈছে সেইফালৰ পৰা বেলি উদয় হৈ যিহেতুকে পূব দিশত আছে গতিকে পাতকাই পৰ্বতে কলা চুলিতাৰ মেলি থাকে আৰু সেইফালৰ পৰা কি হয় অৰুণ মানে কি হয় সূৰ্য বেলি সেইফালে বেলি উদয় হয় লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত কৈছে আৰু কি কৈছে লুইতে পখালি লুইত মানে ব্ৰহ্মপুত্ৰ আমাৰ ব্ৰহ্মপুত্ৰ কি হয় ব্ৰহ্মপুত্ৰ অসমৰ প্ৰায় সোঁমাজেৰে গোটেই আমাৰ অসমখন বৈ গৈছে কৈছে গম পাইছেনে অসম সেই লুইতৰ পানীয়ে যেন আমাৰ দেশখনৰ আমাৰ জন্মভূমিখনৰ চৰণ মানে সেই দেশখনৰ ভৰি দুখন মানে পোখাই দিছে মানে কৈছে মাটি বৰষুণ কি ক'ব লাগিব ব্ৰহ্মপুত্ৰ নদীখনে আমাৰ মাতৃভূমি আমাৰ দেশখনৰ গোটেই হাৰুৱা কৰি তুলিছে ন সেইবিলাক পলসুৱা মাটিৰ ফলতে সেই পানীৰ ফলতে আমাৰ দেশখন কিয় শস্য শ্যামলা চবফালে হাৰুৱা তুলিছে পানীৰ প্ৰয়োজন যি মানে শস্য শ্যামলা কৰি তুলিছে সেই ব্ৰহ্মপুত্ৰ নদীয়ে আৰু সেইখনে কৈছে চৰণ দুখনি মাটিবিলাক মানে কি আমাৰ দেশখনৰ চৰণ দুখনি ধুৱাই দিছে সুন্দৰকৈ ধুৱাই দিছে কৈছে আৰু দিয়ে ৰিহাখনি গাত আৰু যেন সেই ব্ৰহ্মপুত্ৰ নদীখনে কি হৈছে আমাৰ দেশখনৰ যেন এখন ৰিহা সদৃশ মানে সেই গাত যেন এখন আমাৰ দেশখনৰ আই মাতৃক যেন সেই ব্ৰহ্মপুত্ৰখনে এখন ৰিহাৰ দৰে আৱৰি আছে বা সুন্দৰকৈ ৰিহাখনৰ দৰে আমাৰ জন্মভূমিখন মানে ব্ৰহ্মপুত্ৰ নদীয়ে আৱৰি আছে ধুনীয়াকৈ গাত যেন এখনি ৰিহাহে দি দিছে তেনেকুৱাকৈ কবিয়ে বৰ্ণনা কৰিছে তাৰপিছত কৈছে কি শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ কুলু কুলু কৰি আহে জানজুৰি লয় হাতে হৰিহাৰ তাৰ কি কৈছে শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ আমাৰ যি পাট কাপোৰ আমাৰ অসমৰ পাট মুগাৰ কাপোৰ আমাৰ দেশৰ শুকুলা ৰঙৰ যি বগা ৰঙৰ পাটৰ কাপোৰ মুগাৰ কাপোৰে সেইখনে কি কৰে ৰিহা মেখেলাই জেউতি চৰাই গাৰ আমাৰ
অসমৰ সেইবিলাক এটা পৰিচয় হয় আমাৰ দেশখনৰ পৰিচয় সৌন্দৰ্য সেইবিলাক মানে পাটৰ কাপোৰ মুগা কাপোৰ এইবিলাকে আৰু কি কৈছে কুলু কুলু কৰি আহে জান জুৰি লৈ হাতে হৰি হাত আৰু যে সেই আমাৰ অসম ভূমি আমাৰ দেশ মাতৃভূমিৰ বহুতো জান জুৰি আছে ন সেই জান আছে জুৰি আছে সেইবিলাক যেন একে আমাৰ অসম দেশৰ যিবিলাক মণি হাড় মানে কি হয় মণি ধৰে মালা সেইবিলাকে যেন আমাৰ আই মাতৃৰ বা আমাৰ মাতৃভূমি এখন সেই হাতে হৰি হাড়ৰ দৰে সেইবিলাকে ধুনীয়াকৈ সজাই পৰাই তুলিছে আমাৰ আমাৰ জন্মভূমিখনক আমাৰ দেশখনক শুভিছে বুকুত খাচিয়া পৰ্বত বৈছে অমৃতধাৰা আৰু কটগিৰি আছে শোভা কৰি আচলতে নাচে তৰা কি কৈছে আৰু শুভিছে বুকুত খাচিয়া পৰ্বত যিখন খাচিয়া পৰ্বত আছে আমাৰ এই খাচিয়া পৰ্বত তোমালোকে চাবা ইয়াতে দেখাইছো তোমালোকক এইফালে এখন খাচিয়া পৰ্বত যেনে মেঘালয়ৰ এইফালে আছে যে মেঘালয়ৰ আছে খাচিয়া পৰ্বত সেই খাচিয়া পৰ্বতে কি কৈছে শুভিছে বুকুত খাচিয়া পৰ্বত মানে সেই খাচিয়া সুন্দৰ সৌন্দৰ্য বৰ্ধনত আৰু আমাৰ ধুনীয়া কোৱাত আৰু বেছি জেউতি চৰাইছে আৰু বেছি বৰঙণি যোগাইছে য'ত নেকি অমৃতধাৰা সেইফালৰ পৰা বহুতো জান জুৰি নদী বৈ আহিছে আৰু কটগিৰি আছে শোভা কৰি আচলতে নচে আৰু তেনেকুৱা খাচিয়া পৰ্বত আৰু বহুত পৰ্বত পাহাৰে ভৰি আছে আমাৰ দেশখন আৰু সেইবিলাকৰ সেয়াতে দাঁতি কাষতে আচলতে নচে তাৰ সেইফালে যিবিলাক নৈ জান জুৰি বৈ আহিছে সেইবিলাকে আমাৰ আই মাতৃ দেশৰ যেনিবা যাইখন চাদৰ হয় চাদৰখনৰ আচলত যেন ত্ৰিবিয়া থাকে তেনেকৈ সেই জান জুৰিবিলাকে আৰু তাত সৌন্দৰ্য বঢ়াইছে সেইটো কথা কৈছে তাৰপিছত আহিলে আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই কি কৈছে আমাৰ দেশৰ মূল মনোহৰ তাৰ যে আমাৰ দেশখনৰ যি ৰূপ সৌন্দৰ্য যি ধুনীয়া হয় সৌন্দৰ্য হয় ৰূপ হয় আমাৰ দেশৰ প্ৰাকৃতিকভাৱে হওক বা আন সকলো দিশৰ পৰা যি সৌন্দৰ্য হয় তাৰ কোনো উপমা নাই তাৰ কোনো তুলনা আমি কৰিব নোৱাৰো কৈছে তাৰপিছত অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আৰু আমাৰ দেশখন যি চেনেহী আই অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই বুলি কৈছে তাৰপিছতে কি হলে নানা গুণ গান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত আমাৰ যি নানা গুণ গান আমাৰ দেশখনৰ জন্মভূমিৰ কথা নানা তাৰ বিষয়ে নানা গুণ গান যেনে সুমধুৰ নাম পুৰাণ যিবিলাক পুৰাণ আগৰ পৌৰাণিক যিবিলাক গ্ৰন্থ আছে পুৰাণবিলাকত বা মহাভাৰত ৰামায়ণ এইবিলাকত আমাৰ ঠাইখনৰ যি ৰূপ আমাৰ গুণ গৰিমাৰ বিষয়ে এইবিলাক কথা আমি এই গ্ৰন্থবিলাকত ঐতিহাসিক পৌৰাণিক যিবিলাক গ্ৰন্থ আছে পুৰাণত আছে সেইবিলাকত উপাখ্যানত তাৰ উল্লেখ আছে আৰু দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে য'ত আমাৰ দেশখন যে সেই যে আগৰ যি পুৰাণত বা মহাভাৰতত যিবিলাক পৌৰাণিক গ্ৰন্থ সেইবিলাকত দেৱভূমি দেৱতাৰ বসবাস হোৱা ঠাই বুলি তাত উল্লেখ আছে আৰু সেইবিলাকে আমাৰ দেশখনক জিলিকাই তুলিছে সেইটো কথা কৈছে তাৰপিছত কি কৈছে শুদ্ধ মনে চিত্তে ৰূপে ৰখে গীতে ধনে ধানে পুষ্পে ভৰা স্বৰ্গটো অধিক আমাৰ দেশেই সৃষ্টি পাতনিৰে পৰা আৰু কিছু শুদ্ধ মনে চিত্তে ৰূপে ৰখে গীতে আমাৰ দেশৰ যে ইমান সৌন্দৰ্য আছে ইমান চাৰিওফালৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা হওক বা সাংস্কৃতিক দিশতে হওক বা যিবিলাক পৌৰাণিক আখ্যানত যিবিলাক আমাৰ দেৱভূমি উল্লেখ আছে সেইবিলাকে ৰূপে ৰখে গীতে আমাৰ ঠাই গোটেই ধানে ধনে পুষ্পে ভৰা ফুলে ভৰি থকা এখন প্ৰাকৃতিকভাৱে মানে গোটেই এখন ভৰপূৰ এখন আমাৰ দেশ সকলো ফালৰ পৰাই বৈচিত্ৰ্যৰে ভৰা ভৌগোলিক বৈচিত্ৰ্য প্ৰাকৃতিক সৌন্দৰ্য বা আন সকলো ক্ষেত্ৰৰ পৰা আমাৰ দেশখন সকলো ভাৱে কি হৈছে ধনে ধানে পুষ্পে ভৰা হৈছে আৰু স্বৰ্গতকৈ আমাৰ দেশখনে আমাৰ দেশখন স্বৰ্গতকৈ অধিক আমাৰ দেশে সৃষ্টি পাতে আৰম্ভণিৰ পৰা সেইকাৰণে আমাৰ ঠাই আমাৰ জন্মভূমিখন আমাৰ দেশখন স্বৰ্গতকৈ অধিক ধুনীয়া বুলি কবিয়ে কৈছে নুগুছে হেঁপাহ চাওঁ চকু ভৰি ভুৱন মোহিনী বেশ অসম অসম সোণৰ অসম জননী আমাৰ দেশ আৰু কি কৈছে নুগুছে হেঁপাহ চাওঁ চকু সেইকাৰণে আমাৰ দেশখনক আমি চাই আমাৰ দেশখন জন্মভূমি হয় আমাৰ দেশখন আমি চাই আমাৰ হেঁপাহ নপলায় আমাৰ চকু মানে আৰু চাবলৈ মন গৈ থাকে সেইকাৰণে ইমান ভুৱন মোহিনী মানে ইমান ধুনীয়া আমাৰ মন মুহিব পৰা আমাৰ ইমান ধুনীয়া দেশখন হয় অসম অসম সোণৰ অসম জননী আমাৰ সেইকাৰণে অসম অসম সোণৰ আমাৰ কৈছে অসম অসম সোণৰ অসম জননী আমাৰ দেশ আৰু এইখনে আমাৰ জন্মভূমি হয় যিখন দেশখন কি ইমান সুন্দৰ সুজলা সুফলা শস্য শ্যামলা বুলি কয় যে ইমান সুন্দৰ আমাৰ দেশখন কবি কোন হৈ কৈছে অতুল চন্দ্ৰ হাজৰিকা ইয়াত কৈছে তোমাৰ উৎস সূৰ্য হাজৰিকা সম্পাদিত সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ শিশু সাহিত্য সম্ভাৰ দ্বিতীয় খণ্ড প্ৰথম প্ৰকাশ ইয়াৰ পৰা তোমাৰ এইখিনি মানে এই কবিতাটো তুলি দিছে
এতিয়া অতুল চন্দ্ৰ হাজৰিকাৰ বিষয়ে কিছু কথা লিখিছে। আমি তোমালোকে যেতিয়া কবিতা পঢ়িবা বা কিবা যিকোনো বিষয়ে লিখকৰ বিষয়ে আমি জানো খুব দৰকাৰী, তেখেতৰ বিষয়ে জানিলে আমাৰ বহুত ভাল হয়। গতিকে আমি তেখেতৰ বিষয়ে ইয়াত কিছু কথা লিখা আছে, পঢ়োঁ, ঠিক আছে। কবি পৰিচয় অতুল চন্দ্ৰ হাজৰিকা। তেখেতৰ জন্ম হৈছিলে 1903 চন আৰু মৃত্যু হৈছিলে 1986 চনত বা খ্ৰীষ্টাব্দত। এগৰাকী কবি আছিলে, কৈছে নাট্যকাৰ, নাট্য লিখিছিলে, গদ্য লিখক, গদ্য লিখিছিলে, শিশু সাহিত্যিক, শিশু সাহিত্যিক, শিশুৰ বিষয়ে তেওঁ পুথি লিখি গৈছে তেওঁ। তাৰপিছত তেওঁ 1959 খ্ৰীষ্টাব্দৰ অসম সাহিত্য সভাৰ সপ্তবিংশতম অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিলে। কৈছে অসম সাহিত্য সভাৰ যিখন 1959 চন হৈছিলে সপ্তবিংশতম মানে 17তম অধিৱেশনত তেখেতে সভাপতি আসন অলংকৃত সভাপতি হৈছিলে। তেওঁ 1969 খ্ৰীষ্টাব্দত মঞ্চলেখা গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কি কৈছে মঞ্চলেখা নামৰ যিখন গ্ৰন্থৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে। অসম সাহিত্য সভাই তেওঁক 1982 খ্ৰীষ্টাব্দত সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল। আৰু তেখেতক কি কৈছে অসম সাহিত্য সভাই 1982 খ্ৰীষ্টাব্দত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল। এতিয়া তোমালোক সুধিব পাই যে অতুল চন্দ্ৰ হাজৰিকাক অসম সাহিত্য সভাই কি উপাধিৰে সন্মানিত কৰিছিল? কি সুধিব পায় অতুল চন্দ্ৰ হাজৰিকাক অসম সাহিত্য সভাই তেওঁক কি উপাধিৰে সন্মানিত কৰিছিল বোলে? কি তেতিয়াহ'লে সাহিত্যাচাৰ্য উপাধিৰে। আৰু বা তোমালোকে এইটো সুধিব পাৰে যে সাহিত্যাচাৰ্য উপাধিটো কাক প্ৰদান কৰা হৈছিল? তেতিয়া কি হ'ব অতুল চন্দ্ৰ হাজৰিকা। এটা খুব গুৰুত্বপূৰ্ণ হয়, তোমালোকে মনত থবা। তেওঁৰ সাহিত্য কৃতিসমূহৰ ভিতৰত টিকেন্দ্ৰজিৎ, নন্দদুলাল, নৰকাসুৰ আদি নাটক, মানিকী মধুৰী, ৰুণুক জুনুক, ফেঁহুজালি আদি কবিতা পুথি, এণ্ডাৰছনৰ সাধু, উৎসৱৰ ভোগজোৰা, উৎসৱৰ ৰংচোৰা আদি গ্ৰন্থ উল্লেখযোগ্য হৈছে। এইজনা সাহিত্যিকে 1971 চনৰ খ্ৰীষ্টাব্দত ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল। আৰু তেখেতক পদ্মশ্ৰী সন্মানো প্ৰদান কৰিছিল ভাৰত চৰকাৰে। তো আজি আমি এতিয়া তোমালোকৰ এই যি কবিতা আছিলে আমাৰ দেশ, এই কবিতাটো পঢ়িলোঁ আৰু লগতে আমি বুজিবলৈ চেষ্টা কৰিলোঁ। আৰু তোমালোকৰ এই কবিতাটোৰ ওপৰত যিবিলাক তোমালোকৰ প্ৰশ্ন আছে, কৰিবলগীয়া ক্ৰিয়াভিত্তিক মানে পাঠভিত্তিক কাৰ্য দিয়া আছে, সেইবিলাকৰ ওপৰতো ভিডিঅ' দিয়া থাকিব। তোমালোকে যদি চোৱা নাই এইটো ভিডিঅ' ডিছক্ৰিপশ্যন সেইটো ভিডিঅ' দিয়া থাকিব, তাত গৈ তোমালোকে চাব পাৰিবা। আৰু এই কবিতা আজি এই ভিডিঅ'টোৰ পৰা তোমালোকে যদি ভাবিছে তোমালোকৰ সহায় হৈছে, এটলিষ্ট তোমালোকে বুজিব পাৰিছা, তেনেহ'লে প্লিজ এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। আৰু তোমালোকে যদি ভিডিঅ'টোত তোমালোকৰ বুজাত কিবা অসুবিধা হৈছে আৰু কিবা থাকি গৈছে বুলি ভাবিছা, যিকোনো তোমালোকৰ ফিডবেকৰ পৰা তোমালোকে নিশ্চয় কমেণ্ট কৰিবা।